হাউলিৰ মৰ্তুপুৰী গাঁৱত এয়া এক আজব হত্যাকাণ্ড সংঘটিত হৈছে। নিজৰ ভাগিনীয়েকে মামীয়েকক কাটি টুকুৰা টুকুৰ কৰিছে। লগতে ঘৰৰ সমস্ত ফাৰ্নিচাৰ, চাইকেল, আচবাব আদি, গিটাৰ আদিকে ধৰি সকলো সামগ্ৰী বাহিৰত দলিয়াই পেলাই দিছে। ঘৰত কোনো নথকাৰ সুযোগ লৈ ভাগিনীয়েকে মামীয়েকক এনেদৰে কাটি টুকুৰা টুকুৰ কৰিছে। এয়া আপোনালোকক দেখাই আছোঁ হাউলিৰ মৰ্তুপুৰী গাঁৱত সংঘটিত হোৱা এক নৃশংস ঘটনা। এয়া আজব ঘটনা। হত্যাকাণ্ড সংঘটিত কৰি হত্যাকাৰীয়ে ঘৰৰ সন্মুখত এনেকৈ হনুমানৰ ফটো লগাই থৈছে। লগতে মৃতদেহটো দৰ্জাৰ সন্মুখত থৈ দিছে আৰু ঘৰৰ সম্পূৰ্ণ আচবাব দলিয়াই পেলাই দিছে। এয়া আপোনালোকে চাই আছে আছাম নাও এক্সক্লুচিভ। এক আজব ঘটনা সংঘটিত হৈছে। আমি জনাই আছোঁ আপোনালোকক আছাম নাও এক্সক্লুচিভ। হাউলিৰ মৰ্তুপুৰী গাঁৱত সংঘটিত হৈছে এক নৃশংস ঘটনা। অলপ পিছতে আমি এয়া হত্যাকাৰীৰ ভাতৃ। ৰাতিপুৱা তাৰমানে তাৰ মাথাটো বোলে বেয়া হেন হৈ আছে অলপমান। আমাক ক'লাক যে তোৰ বৰপেটাত গুচি যা, তাৰমানে হেৰি ভাষাত কৈ আছোঁ, তোৰ বৰপেটাত গুচি যা, মোৰ মাথাটো বেয়া হৈ আছে, মানুহ থাকিলে ভাল নালাগে, মোৰ অলপমান মই তোৰ যোৱাৰ পিছত অলপমান মাথাটো মই ভাল হ'ব মোৰ বুলি কৈ পেলাই আমাক অলপমান গালি চালি পাৰি পেলাই খেদি দিছে ঘৰৰ পৰা। আমি আৰু মোৰ আৰু মা অসুখ হৈ আছে, মাক মই বৰপেটাত লৈ গ'লোঁ। পিছত এই কাণ্ডটো বৰপেটাত কোন আছে তোমালোকৰ? বৰপেটাত আমাৰ জেঠীমা হৈ আছে, জেঠা জেঠীমা হৈ আছে। তাৰপিছত কেতিয়া গম পালা তুমি? কেতিয়া গম পালা মানে মই অলপ সন্ধিয়া হেন টাইমত গম পালোঁ। ইয়াৰে পৰা মানুহবিলাকে কৈ আছে, কৈ যে তইও নাইবি কিন্তু তোকো গালি পাৰি আছে। তাৰমানে সি মাথাটো হেৰি হৈছে, ভাত খাব পৰা নাই, ময়ে ভাত চাত ৰান্ধো, মাৰ অসুখ হৈ আছে কাৰণে খাব পৰা নাই, গালি পাৰি আছে। মোক কৈছে তই কিন্তু নাইবি দে। পিছত আৰু কৈ আছে যে উৎপাত আৰু বেছি হ'লে আহিব লাগিব গাঁৱৰ মানুহ মাসকলক, যিহেতু আহিলেহে কিবা এটা একশ্যন ল'ব পাৰিম। পিছত আৰু মাও অসুখ হৈ আছে। পিছত সন্ধিয়া আহি পালোঁ, লাষ্টত এইটো ঘটনা হৈ গ'ল। কোনে কৰিছিলে? তোমাৰ দাদা নেকি তেওঁ? কোনটো? এই যে ঘটনাটো হয়তো তোমাৰ নিজৰ দাদা? এইটো একদম মোৰ নিজৰ দাদা। কি নাম আছে দাদা? মনোজ কুমাৰ গুৰু। কি মানসিকভাৱে কিবা? মানসিকভাৱেতো মানে অলপ মাথাটো অলপমান এইকেইদিন ধৰি অলপ কিবা হেন হৈ আছিল। তাৰমানে সেইকাৰণেতো কৈছে যে একলাই মই থাকিলে মোৰ মাথাটো ভাল পাব, আৰু তাক তাৰমানে একো বুজাব চুজিব নোৱাৰি মাথাটোৰ কাৰণে, নুবুজে। সেইকাৰণে আমিও ভয়তে আমি যাব লগা হৈ গ'ল। মানে একেটা ঘৰতে আছিল নেকি সিও? মানে থাকে নেকি? একেটা মানে মোৰ ভাই মোৰ লগতে থাকিব আৰু ক'ত তাৰ লগত থাকিব আৰু কিবা ৰাগিয়াল বস্তু মাধৱদেৱে এনেকৈ শুনিলোঁ। আহি যেতিয়া গম পালোঁ তেতিয়া দেখিলোঁ যে মানুহ এজন মানে এনেকৈ কাটি থৈ দিছে। এতিয়া ইহঁতৰ ঘৰত দুজন ল'ৰা আছে, এজন ল'ৰাটোতে ইয়াত উপস্থিত আছে আৰু আনজন ল'ৰা কিন্তু এতিয়া পলতাৰ অৱস্থা। এতিয়া ল'ৰাজনৰ মতে কিবা ঘৰৰ কিবা ফেমিলি কিবা তেনেকুৱা ইছ্যু হ'ব পাৰে, কিন্তু এতিয়ালৈকে গোটেই বস্তুখিনি গম পোৱা নাই। আৰু কি নাম মহিলাগৰাকী? মহিলাগৰাকীৰ নামটো তেনেকৈ গম নাপাওঁ। যিজন ল'ৰাটামান ধৰিছে হত্যা কৰিছে সেই ল'ৰাজনৰ নামটো? নামটো মই তেনেকৈ গম নাপাওঁ। সিহঁতক খালি এনেই চিনি পাওঁ আৰু দুজন ভাইক বুলি, এজন ইয়াতে উপস্থিত আছে। আৰু কিবা ভাগিনে হয় বুলি আমি? ভাগিনে নিজা মানে মামী হয় আৰু সিহঁতৰ যাক মাৰিছে মানে নিজা মামী হয়। আৰু এই ঘৰত যিখিনি বস্তু আমি দেখা পাইছোঁ, যিখিনি বস্তু উল্টা পাল্টা হৈছে তেওঁ কৰিছেনে? নাই, সেইটোতো এতিয়া ক'ব নোৱাৰিম, কাৰণ যিমানখিনি বস্তু আছে এতিয়া তেনেকৈ ক'ব নোৱাৰে। নাই, তেনেকৈ একো গম পোৱা নাই আৰু দাদা, যে বা কিবা সন্দেহ কৰিবলগীয়া যে কিবা আছে তেনেকুৱা একো ইছ্যু নাই। আৰু এতিয়া পুলিচে তদন্ত কৰি আছে। সিহঁতে পৰিয়াল কেন্দ্ৰিক হ'ব পাৰে নেকি? সেইটোতো ক'ব নোৱাৰিম দাদা, এতিয়া নজনাকৈ কোৱাটো ভাল নহ'ব। আৰু ঘটনাটো এইখিনি আপোনাৰ মৰ্তুপুৰীয়ে পৰে, বৰপেটা ডিষ্ট্ৰিক্ট পৰে। আমি যিটো দেখা পাইছোঁ নাই, যেতিয়া হত্যা কৰিছে নাই সেইটো গম পোৱা নাই। এতিয়া মই যেতিয়া আহিছিলোঁ তেতিয়াতো মানে আপোনাৰ কাপোৰেৰে ঢাকি থোৱা আছিল বডিটো, আৰু বস্তুবিলাকতো আপোনালোকে দেখিছোঁ চাৰিওফালে আছেই। তেনেকৈ আৰু গম পোৱা নাই আৰু ক'ব পৰা নাই বস্তুটো। হ'ব, তদন্ত কৰিলে বস্তুবিলাক ওলাই পৰিব আৰু। ঠিক আছে, থেংক ইউ।